হেল্ল' এভৰিৱান, ৱেলকাম বেক টু দ্য চেনেল পাৰ্থ প্ৰতিম মজুমদাৰ। য়েছ, আজি আমাৰ এছাম চি ডাবল ই মাষ্টাৰ ক্লাছ 4। ঠিক আছে, চ' আমি অলৰেডি আমাৰ তিনিটা মাষ্টাৰ ক্লাছ আপলোড কৰিছোঁ। মাষ্টাৰ ক্লাছ 1, মাষ্টাৰ ক্লাছ 2 এণ্ড মাষ্টাৰ ক্লাছ 3। দিছ ইজ দ্য মাষ্টাৰ ক্লাছ 4, য'ত আমি ডিছকাশ্যন কৰিম ষ্ট্ৰেটেজি, দ্য ষ্ট্ৰেটেজি টু ক্লিয়াৰ চি ডাবল ই, বুক লিষ্ট, টাইম টেবল, ৰুটিন, ডুজ এণ্ড ডোন্টছ এণ্ড এভৰিথিং যিখিনি আপোনাৰ কাৰণে দৰকাৰ হ'ব এই পাৰ্টিকুলাৰ প্ৰিপাৰেশ্যনটোত। য়েছ, দিছ ইজ দ্য অনলি ভিডিঅ' ফৰ দিছ ইয়াৰ্ছ ষ্ট্ৰেটেজি। ইয়াত আমি 10টা 15টা ভিডিঅ' বনাই লাভ নাই। সেইখিনি ভিডিঅ' বনাম সৰু সৰুকৈ 3 4 5 মিনিটৰ, আপোনালোকে চাব, টাইম ৱেষ্ট হ'ব। তাতকৈ ভাল এই পাৰ্টিকুলাৰ ভিডিঅ'টোতে মই গোটেইখিনি বস্তু, যিখিনি বস্তু দৰকাৰী হয় সেইখিনি বস্তু মই কৈ দিম। একো প্ৰব্লেম নাই, একো টেনশ্যন নাই। লাগিলে টুৱাইচ এক্সত চাই ল'ব বা 1.5x চাই ল'ব, খালি ভিডিঅ'টো কমপ্লিটকৈ চাব। এণ্ড যদি আপুনি অলৰেডি চাইছে আমাৰ আগৰ কেইটা মাষ্টাৰ ক্লাছ, দেন আপুনি গম পাইছে যে আমি মাষ্টাৰ ক্লাছকেইটা অকণমান দীঘলকৈ বনাওঁ এণ্ড আমি ধুনীয়াকৈ বস্তুখিনি ইন ডিটেইল ডিছকাশ্যন কৰোঁ, ছ' ডেট আপোনালোকে বস্তুবোৰ ভালকৈ বুজি পায়, ভালদৰে বস্তুবোৰ ক্লিয়াৰ হয়। ডেট ইজ দ্য ৰিজন আমি মাষ্টাৰ ক্লাছটো এনেকৈ এটা ছেশ্যন বনাইছোঁ। এণ্ড স্পেচিফিকেলি আমি চি ডাব্লিউৰ কাৰণেই বনাইছোঁ, চ' আপোনালোকৰ কাৰণে এই বস্তুটো ভাল হ'ব পাৰে। হোৱাট উই উইল ডিছকাছ ষ্ট্ৰেটেজি টু স্ক'ৰ 200+ ইজিলি। ডেফিনেটলি কোনোবাই 50 স্ক'ৰ কৰিব, কোনোবাই 100, কোনোবাই 150, কোনোবাই 200, কোনোবাই 250, কোনোবাই 300, কোনোবাই 350, ন' ডাউট। বাট আমি এটা ছিট পাবৰ কাৰণে, নিজকে ছেফ ৰাখিবৰ কাৰণে 200+ স্ক'ৰ কৰাটো ইজি। ঠিক আছে, বহুত ইম্পৰ্টেণ্ট। নাও ছেকেণ্ড থিং, ষ্টেপ ৱাইজ প্ৰচেছ টু স্ক'ৰ বেটাৰ। কেনেকৈ স্ক'ৰ কৰিম, কি স্ক'ৰ কৰিম, তাৰ কাৰণে এটা প্ৰচেছ আছে। যিকোনো বস্তু কৰাৰ কাৰণে এটা প্ৰচেছ থাকে, সেই প্ৰচেছটো আমি ফ'ল' কৰিব লাগিব। এণ্ড সেইটো আজি আমি ইয়াত ডিছকাছ কৰিম। এটাই ভিডিঅ' হয়, বহুত ইম্পৰ্টেণ্ট ভিডিঅ' হয়। এণ্ড আমি ডিছকাশ্যন কৰিম ডুজ এণ্ড ডোণ্টছ। চ' মষ্ট ইম্পৰ্টেণ্ট ষ্ট্ৰেটেজি ফৰ ইউ ইজ ডিছকাছড ইন দিছ পাৰ্টিকুলাৰ ভিডিঅ'। চ' ৱাটছ টিল দি এণ্ড উইদাউট স্কিপিং এনিথিং। হা, অকণমান স্পীড ফৰৱাৰ্ড কৰি দিব পাৰে, একো প্ৰব্লেম নাই। তাৰ আগতে ৱাই আছাম চি ডাবল ই, যিকোনো পৰীক্ষাৰ দিয়াৰ আগতে আমি ভাবিব লাগিব যে এই পৰীক্ষাটো মই কিয় দিব বিচাৰি আছোঁ, লাইক হোৱাট ইজ দ্য মটিভ বিহাইণ্ড ইট। এণ্ড ইয়াত দুটাই ৰিজন আহে, এটা আহে ডিজায়াৰ, এটা আহে ফিয়াৰ। এই দুটা বস্তুৰ বাহিৰে একো বস্তু আহিব নোৱাৰে এণ্ড নাহেও। আইদাৰ আপোনাৰ ডিজায়াৰ আছে যে আপুনি এক্সামটো ক্ৰেক কৰিব, অৰ আপোনাৰ ফিয়াৰ আছে, মানে ভয় আছে যে আপুনি ফেইল কৰিলে কি হ'ব। চ' ডিজায়াৰ কি হ'ব পাৰে, যে গভৰ্ণমেণ্ট কলেজ হয়। ঠিক আছে, ফিয়াৰ কি হ'ব পাৰে, যে হাই কম্পিটিশ্যন হয়, বিকজ এইবাৰতো এজ লিমিটো নাই, যোনে হ'লেও দিব পাৰে। যোনে নীট দি আছে 4 5 বছৰৰ পৰা, 6 বছৰৰ পৰা, সিহঁতেও দিব পাৰে। বা যাৰ হয়তো BSc কৰি আছে বা তেনেকুৱা ধৰণৰ বেলেগ কিবা ক'ৰ্চ কৰি আছে, তেওঁলোকেও দিব পাৰে। ডিজায়াৰ কি হয়, লোৱেষ্ট ফিজ, হয় নাই? গভৰ্ণমেণ্ট কলেজত ফিজ আমাৰ কম থাকে, বহুত কম থাকে। এতিয়া ফিয়াৰ কি হয়, যদি আপুনি বেলেগত জইন কৰে প্ৰাইভেটত, অলপ বেছি ফিজ হ'ব পাৰে, মে বি 4 টাইমছ 5 টাইমছ অৰ ইভেন 10 টাইমছ। ঠিক। ডিজায়াৰ কি হয়, যে হয়তো হ'ব পাৰে বেষ্ট কেম্পাছ প্লেচমেণ্ট, ভাল হ'ব পাৰে। ফিয়াৰ কি হয়, যে প্লেচমেণ্টে নহ'ব। ঠিক আছে। ডিজায়াৰ কি হয়, যে প্ৰফেচনেল ডিগ্ৰী হয়, এটা প্ৰফেচনেল ক'ৰ্চ হয়, যিটো ক'ৰ্চেৰে আপুনি হয়তো গভৰ্ণমেণ্ট জব বা প্ৰাইভেট জবত মানে হেল্প পাব পাৰে। প্ৰাইভেট জবতো আপোনাক অফক'ৰ্ছ এটা প্ৰায়ৰিটি দিব যদি আপুনি কয় যে মই এটা প্ৰফেচনেল ডিগ্ৰী কৰিছোঁ। জেনেৰেল ডিগ্ৰী হয় ইপিনে, যদি জেনেৰেল ডিগ্ৰী কৰিব লগা হয়, এটা ভয় থাকি যায়, কাছ মই ছাপ'জ নাপালোঁ, এতিয়া মই জেনেৰেল ডিগ্ৰী কৰিব লগা হৈ আছে, যিটো বেয়া নহয়, বাট বহুতৰ প্ৰায়ৰিটি ৱাইজ মই কৈছোঁ জেনেৰেল ডিগ্ৰী ইজ অলছ' ভেৰি গুড, ৰাইট? ডিজায়াৰ কি হয়, যে বেষ্ট অপৰচুনিটিজ। ফিয়াৰ কি হয়, যে একোৱে অপৰচুনিটি নাই। চ' এই ডিজায়াৰ ফিয়াৰবোৰৰ মাজতে আমাৰ প্ৰিপাৰেশ্যন থাকে। এণ্ড 100% ষ্টুডেণ্টছে এই দুটাৰে কিবা এটা লৈ পেলাই মটিভেটেড হৈ থাকে। হয়তো যিখিনি টপাৰ্ছ থাকিব বা এবভ এভাৰেজ ষ্টুডেণ্টছ থাকিব, তেওঁলোকৰ ডিজায়াৰ্ছ বেছি থাকিব। ঠিক আছে, ফিয়াৰো থাকে, বাট ডিজায়াৰৰ মানে সম্ভাৱনা প্ৰবেবিলিটি বেছি থাকিব পাৰে। ঠিক আছে, এণ্ড যিখিনি বেক বেঞ্চাৰ থাকিব পাৰে বা যাৰ অকণমান প্ৰিপাৰেশ্যন ইমান নাই, তেওঁলোকৰ হয়তো ফিয়াৰ থাকিব পাৰে। ডিজায়াৰ হয়তো বেছি নাই, যে কিবা কলেজ পালেই হ'ল, জাষ্ট কলেজ পাব লাগে। ঠিক আছে, কেম্পাছ প্লেচমেণ্ট নহ'লেও চলিব, জাষ্ট এখন কলেজ হ'লেই হ'ল, হয়নে? চ' এটা ফিয়াৰ, এটা ডিজায়াৰ, এই দুটা বস্তুৱে ৰান কৰে, যিকোনো এক্সামত ৰান কৰে। যিহেতু মই চি ডাব্লিউ ইৰ কথা পাতিছোঁ, চ' মই চি ডাব্লিউ ইৰ ক্ষেত্ৰত এই বস্তুটো কৈ আছোঁ। সেইটো লাগিলে APSC হওক, UPSC হওক, SSC, NTPC অৰ এনি আদাৰ এক্সাম, ইউ নেম ইট, বেংকিং হওক বা এনিথিং মানে,
চব বস্তুতে এই ছেইম ফেনমেনা কাম কৰে, ডিজায়াৰ এণ্ড ফিয়াৰ। ঠিক আছে? চ' এই বস্তুটোকে লৈ পেলাই আমাৰ মানে গৌতম বুদ্ধই কৈছিলে যে ডিজায়াৰ ইজ দ্য ৰুট কজ অফ এভৰিথিং। এনিৱে সেইটোত নাযাব বাৰু, বাট উইল টক ইন ডিপ। হোৱাটছ ইয়ৰ প্ৰিপেৰেশ্যন লেভেল, সেই বস্তুটো বহুত ইম্পৰ্টেণ্ট হয়। লাইক দেয়াৰ আৰ চাম পেৰামিটাৰ্ছ য'ত আপুনি চেক কৰিব পাৰে। পেৰামিটাৰ্ছ কি হয় যে চিলেবাছ কাভাৰেজ, ৰিভিজন, মকছ এণ্ড পি ৱাই কিউজ, এণ্ড ৰেডি মেণ্টেলি। চ' ইয়াত তিনিটা কেটেগৰী ডিভাইড কৰা আছে, লাইক বেষ্ট প্ৰিপাৰেশ্যন, এভাৰেজ প্ৰিপাৰেশ্যন, ৱৰ্ষ্ট প্ৰিপাৰেশ্যন। বেষ্ট প্ৰিপাৰেশ্যন কি হ'ব পাৰে? যাৰ চিলেবাছ কভাৰেজ 80 to 90% হৈ গ'ল, হাৰ্ডলি 20 বা 10% বাকী আছে। এভাৰেজ প্ৰিপাৰেশ্যন কি হ'ব পাৰে? যাৰ 50-60% কমপ্লিট, ক্লাছ 12ৰখিনি অলম'ষ্ট কমপ্লিট, 11ৰখিনিও আধা কমপ্লিট হৈ আছে। চ' দিছ ইজ এভাৰেজ প্ৰেপ। ৱৰ্ষ্ট প্ৰিপাৰেশ্যন কি হ'ব পাৰে? যে 20-30% কমপ্লিট হৈ আছে, মানে যিখিনি পঢ়ি আছোঁ সেইখিনিও আনকি মনত থকা নাই, আগৰখিনিতো মনত নায়েই ইনফেক্ট, হাৰ্ডলি কিবা দুটা এটা চেপ্টাৰ মনত আছে। ঠিক আছে, প্ৰত্যেকটো ছাবজেক্টৰে তেনেকৈ 20-30% হ'ব পাৰে। ৰিভিজন, বেষ্ট প্ৰিপাৰেশ্যনত কি হ'ব? 2-3বাৰ ৰিভিজন অলৰেডি হৈয়ে গ'ল চাগে, বা হয়তো হৈ যাব ইন কামিং টাইমছ। এভাৰেজ প্ৰিপাৰেশ্যন কি হ'ব? যে হাৰ্ডলি এবাৰ ৰিভাইজ কৰিছে এতিয়ালৈকে, বা হয়তো কৰি আছে। ৱৰ্ষ্ট কি হয়? যে ৰিভিজন দিয়াই নাই এবাৰো। ঠিক আছে। মকছ এণ্ড পি ৱাই কিউজ, বেষ্ট প্ৰিপাৰেশ্যন মানে কি? হয়তো পি ৱাই কিউজখিনি কৰি আছে, বা হয়তো কৰা হ'ল। মক টেষ্টখিনি ৰেগুলাৰ এটেম্প কৰি আছে। টেষ্ট ছিৰিজ হয়তো জইন কৰিছে, ৰেগুলাৰলি টেষ্টবোৰ দি আছে, টেষ্টবোৰ এনালাইজ কৰি আছে, এনচাৰ কিসমূহ চাই আছে। ঠিক আছে। এভাৰেজ প্ৰিপাৰেশ্যন কি হ'ব? যে টেষ্ট ছিৰিজটো লৈ থৈ দিছে, বাট ইমান ৰেগুলাৰ নহয়, ইৰেগুলাৰ হয়, কেতিয়াবা দিয়ে কেতিয়াবা নিদিয়ে। এণ্ড ৱৰ্ষ্ট কি হ'ব? যে টেষ্ট ছিৰিজ লৈতো থৈ দিছে, বাট এটাও দিয়া নাই, বা হয়তো টেষ্ট ছিৰিজ লোৱাই নাই, বা পি ৱাই কিউজ একো চল্ভ নাই কৰা। চ' ৰেডি মেণ্টেলি, বেষ্ট প্ৰিপাৰেশ্যন কি হ'ব? য়েছ অফক'ৰ্ছ, উইথ 80-90 প্ৰিপাৰেশ্যন, 2-3 টাইমছ ৰিভিজন, এণ্ড মকছৰ ৰেগুলাৰ, বা পি ৱাই কিউজো মেণ্টেলি অফক'ৰ্ছ ৰেডি থকা যাব। এভাৰেজ প্ৰিপাৰেশ্যন কি থকা যাব? কনফিউজ থকা যাব, যে ৰেডি আছোঁ বাট ইমানো নাই যে ক্ৰেক হ'বনে নাই, হয়তো হৈও যাব পাৰে। চ' দেৰ ইজ এ কনফিউজন। ৱৰ্ছত কি হয়? যে ৰেডি একদমেই নাই, বা যদি ৰেডি আছোঁও, মানে কনফাৰ্ম ফেইল কৰাকৈ আছোঁ ৰেডি, পাছ কৰাকৈ ৰেডি নাই। চ' লাইক ইউ হেভ টু আণ্ডাৰষ্টেণ্ড যে আপুনি ক'ত পৰে এতিয়া। ইউ মে ফল ইন দ্য কেটেগৰী অফ ৱৰ্ষ্ট প্ৰিপাৰেশ্যন, ইউ মে ফল ইন দ্য কেটেগৰী অফ এভাৰেজ প্ৰিপাৰেশ্যন, অৰ ইউ মে ফল ইন দ্য কেটেগৰী অফ বেষ্ট প্ৰিপাৰেশ্যন। চ' আপুনি কোনটো কেটেগৰীত ফল কৰে, ডেট ইজ ইম্পৰ্টেণ্ট। ঠিক আছে। নাও হোৱাই টু স্ক'ৰ হাই। ঠিক আছে, হোৱাই টু স্ক'ৰ হাই, যে হাই স্ক'ৰ কৰিব কিয় লাগে? মানে নকৰিলেতো হয় হাই স্ক'ৰ, জাষ্ট এনে পাছ কৰিলেতো হৈ যায়। চ' হাই স্ক'ৰ মানে বেচিকেলি গুড ৰেংক হয়, ল' স্ক'ৰ মানে বেচিকেলি বেড ৰেংক বুলি ক'ব পাৰি, বা অকণমান আমাৰ পিছপিনে যিখিনি থাকে আৰু ৰেংক। ঠিক আছে, 3000, 4000, 5000, 6000 ৰেংকিং এণ্ড অল। হাই স্ক'ৰ হ'লে ভাল কি হ'ব? যে আপুনি এটা চি এছ চি পাই যাব। চি এছ চি মানে কি হয়? কম্পিউটাৰ ছায়েন্স ইঞ্জিনিয়াৰিং, বা কিবা ক'ৰ ব্ৰাঞ্চ পাই যাব। ল' স্ক'ৰ হ'লে কি হ'ব? যে ক'ৰ ব্ৰাঞ্চটো নাপাব। ঠিক আছে। হাই স্ক'ৰ হ'লে কি হ'ব পাৰে? যে প্লেচমেণ্টৰো হয়তো ভাল অপৰচুনিটিছ থাকিব পাৰে, যে ৰেংকো ভাল হয়। ঠিক আছে। এনেতো ৰেংক কোনো নুসুধে, যিহেতুকে সেইটো বস্তু ইমান মেটাৰ নকৰে এবাৰ এডমিশ্যন লোৱাৰ পিছত, বা তথাপিতো। ঠিক আছে। বা ল' স্ক'ৰ বা ল' বেড ৰেংক থাকিলে কি হ'ব? মাইণ্ডছেটটোৱে বদলি যাব, আৰে ইমান কম ৰেংক আহিলে প্লেচমেণ্ট ক'তে পাম, তেনেকুৱাকৈ আৰু। এনভাইৰমেণ্ট স্কিল ডেভেলপ কৰিব পাৰিব। হাই স্ক'ৰ থাকিলে এটা মানে এনভাইৰমেণ্টো থাকে, যে য়েছ অলপ স্কিল ডেভেলপ কৰিব পাৰিম, নিজকে ইম্প্ৰুভ কৰিব পাৰিম। ল' স্ক'ৰ থাকিলে কি হয়? লেছ অপৰচুনিটিছ, বিকজ যদি আপুনি ল' স্ক'ৰ কৰে, মে বি এনেকুৱা এখন কলেজত যাব য'ত হয়তো ইমানখিনি অপৰচুনিটিছ নাই, ইমানখিনি হয়তো ক্লাব নাই। ক্লাব ইন দ্য চেন্স, ফৰ এক্সাম্পল ক'ডিং ক্লাব হৈ গ'ল। ঠিক আছে, আৰু এনি আদাৰ ক্লাব, স্পিকিং ক্লাব হৈ গ'ল। ঠিক আছে, ৰবটিক্স ক্লাব হৈ গ'ল। এণ্ড এটা ছেল্ফ ছেটিছফেকশ্যন বুলিও এটা বস্তু আছে, যদি আপুনি ভাল স্ক'ৰ কৰে ডেফিনেটলি থাকিব। বা ৰিগ্ৰেট থাকিব, ডেটছ ইট। ৰিগ্ৰেট নাথাকে যদি বেষ্ট এফৰ্ট দিছে, ষ্টিল ল' স্ক'ৰ কৰিছে। ৰিগ্ৰেট থাকে যেতিয়া ভালকৈ এফৰ্ট দিয়া নাযায় এণ্ড এক্সামটো বেয়া হৈ যায়। চ' ইটছ ভেৰি অবভিয়াছ থিং ফৰ অল আদাৰ এক্সামছ অলছ', চি ডাব্লিউৰ কাৰণেও সেইটো খাটে। বুক লিষ্ট কি হয়? বুক লিষ্ট এতিয়া বিং অনেষ্ট সকলোৰে বুক লিষ্ট বেলেগ বেলেগ হ'ব। এণ্ড এইটোও বুক লিষ্ট মই দি আছোঁ বিকজ জাষ্ট কাৰোবাৰ যদি বুক লিষ্ট নাই নিজৰ লগত, চ' আই এম গিভিং ইট। আদাৰৱাইজ আপোনাৰ নিজৰ বুক লিষ্টটো ফ'ল' কৰিব পাৰে। ফিজিক্স, কেমেষ্ট্ৰি, মেথছ। ফৰ ফিজিক্স এন চি আৰ টি ইজ মাষ্ট, এন চি আৰ টি ইজ ভেৰি ইম্পৰ্টেণ্ট, এজ ৱেল এজ কেমেষ্ট্ৰিটো এন চি আৰ টি বহুত ইম্পৰ্টেণ্ট হয়, মেথছতো এন চি আৰ টি ইম্পৰ্টেণ্ট হয়। দেন ফিজিক্সৰ যিখিনি ক্লাছ নোটছ, না ক্লাছ নোটছ মানে হয়তো আপোনাৰ স্কুল বা কলেজৰ নোটছ হ'ব পাৰে, বা যদি আপুনি কোচিং লৈছিলে বা নিজে নোটছ বনাইছিলে সেইখিনি নোটছ হ'ব পাৰে। চিমিলাৰলি ফৰ কেমেষ্ট্ৰি এণ্ড ফৰ মেথছ এজ ৱেল। ষ্টিল যদি আপুনি কিবা ৰেফাৰেঞ্চ বুক বা গাইড বুকছ ফ'ল' কৰিব বিচাৰে, দেন এছ এল আৰোৰা বা এনি আদাৰ বুক ফ'ল' কৰিব পাৰে। ডি চি পাণ্ডে ফ'ল' কৰিব পাৰে, এইচ চি ভাৰ্মা ফ'ল' কৰিব পাৰে, আৰু এনি আদাৰ বুক যিখন আপোনাৰ কাৰণে কমফৰ্টেবল হয়, যদি আগতে ফ'ল' কৰি থোৱা আছে কৰিব পাৰে। নতুনকৈ চালে কিন্তু প্ৰব্লেম হ'ব।
কেমেষ্ট্ৰিৰো ছেম নৰেন্দ্ৰ অৱস্থি ফ'ল' কৰিব পাৰে, ডিকে সিং ফ'ল' কৰিব পাৰে। নৰেন্দ্ৰ অৱস্থি ফৰ ফিজিকেল কেমেষ্ট্ৰি হয়, ডিকে সিং ফৰ অৰ্গেনিক হয়। বাট আই ডোণ্ট ৰিকমেণ্ড, যদি আপুনি আগতে পঢ়াই নাই এতিয়া জাষ্ট পঢ়িব লৈছে মানে, তেতিয়া আই ডোণ্ট ৰিকমেণ্ড মানে। চিমিলাৰলি মেথছ আৰ ডি শৰ্মা এণ্ড আৰিহান্ত। চ' হোৱাট আই ৰিকমেণ্ড, মই ৰিকমেণ্ড কি কৰোঁ? আই ৰিকমেণ্ড মক্স, আই ৰিকমেণ্ড পি ৱাই কিউজ। 2017ৰ পৰা 2024লৈকে আমাৰ 8টা পৰীক্ষা হৈ গৈছে। চ' এণ্ড মক্স অবভিয়াছলি আই ৰিকমেণ্ড বিকজ সেইখিনি ইম্পৰ্টেণ্ট। বহুতে ভাবিছে যে মক্স মানে কি মক্স কৰিম আমি, যিখিনি মক্স আপোনাৰ কাৰণে জৰুৰী হয় চি ডাবল ইৰ মক্স, নট জে ডাবল ইৰ নিট মক্স। চি ডাবল ই মক্স ইজ ইম্পৰ্টেণ্ট, ঠিক আছে। চ' মক টেষ্টৰ কথাটো যিহেতু ক'লোঁ, আমাৰ ওৱান এণ্ড অনলি বেটছ অফ নৰ্থ ইষ্ট ইণ্ডিয়া এ চি টি এছ বেটছ 2025, যিটো আপুনি জইন কৰিব পাৰে। অ'কে, আমাৰ ফিজ আছিলে 9 ফেব্ৰুৱাৰীলৈকে আমাৰ ফিজ আছিলে, ঠিক আছে। এতিয়া বাঢ়ি গৈছে। তাৰ আগতে মই কৈ দিছোঁ, আমাৰ এইটো টেষ্ট ছিৰিজ ক'ব গ'লে চিডিউল হয়, য'ত আমাৰ টেষ্ট নম্বৰ, টেষ্ট ডেটছ, ফিজিক্স কেমেষ্ট্ৰি মেথছৰ চিলেবাছখিনি দিয়া আছে। নাও এতিয়া আমাৰ এট প্ৰেজেণ্ট এইটো টেষ্ট চলি আছে, টেষ্ট নম্বৰ 13, টেষ্ট নম্বৰ 14, এইবোৰ আপোনালোকে ধুনীয়াকৈ এটেম্প কৰিব পাৰিব। এণ্ড পিছৰখিনি এটেম্প কৰিব পাৰিব যিখিনি হৈ গ'ল। ইটছ অলৰেডি এভেইলেবল ইন আৰ গুগল ক্লাছৰুম এপ, ঠিক আছে। এই গোটেইখিনি বস্তু বহুত ইম্পৰ্টেণ্ট হয়। তাৰ কাৰণে একদম চিম্পল, হাউ টু জইন দ্য বেটছ, হোৱাটছএপ কৰিলেই হ'ল আমাৰ এই পাৰ্টিকুলাৰ নম্বৰটোত। ফিজ 1299 হয়, বিকজ আগতে আমাৰ ফিজ এটা বেলেগ আছিলে, এতিয়া আমাৰ এইটো ফিজ হয়। এইটো ভেলিড আছে অনলি টিল 19 ফেব, ঠিক আছে। অনলি 19 ফেবলৈকে এই ফিজটো ভেলিড আছে। ইয়াৰ পিছত কিন্তু ফিজটো আমাৰ হৈ যাব 1499, যিটো ভেলিড থাকিব 27 ফেবলৈকে। চ' আপুনি যদি সোনকালে জইন কৰে, আপোনাৰ বেনিফিট কি থাকিব, যে আপোনাৰ ফিজটো অকণমান কম থাকিব। ছেকেণ্ড বেনিফিট কি থাকিব, যে আপুনি টেষ্টবোৰ লাইভ দিব পাৰিব। থাৰ্ড বেনিফিট কি থাকিব, যে আপুনি যিমানে সোনকালে জইন কৰে, আপোনাৰ সিমানে সোনকালে কনফিডেঞ্চটো আহিব, সিমান সোনকালে এনভাইৰমেণ্টটো পাব। চিম্পলি ৰাইট ইউৰ ফুল নেম ইন হোৱাটছএপ এণ্ড জইন দ্য বেটছ। একো ইছ্যু নাই, একো প্ৰব্লেম নাই, অলৰেডি মেনশ্যনড এণ্ড এভৰিথিং ইজ ডান। চ' নাও দ্য মষ্ট ইম্পৰ্টেণ্ট থিং ইজ, আৰ ইউ এ জে ডাবল ই অৰ নিট এছপিৰেণ্ট? য়েছ, অবভিয়াছলি আপোনাৰ বহুতে হয়তো জে ডাবল ই বা নিট এছপিৰেণ্ট হয়। চবৰ কাৰণে বেলেগ বেলেগ হয়। জে এছপিৰেণ্টৰ কাৰণে বেলেগ হ'ব, নিটৰ কাৰণে অকণমান বেলেগ হ'ব। বেলেগ কি হয় মই কৈ দিছোঁ। ফৰ জে এছপিৰেণ্ট এনালাইজ ইউৰ এটেম্প্ট, যিহেতুকে আপোনাৰ এপ্ৰিলত এণ্ড জানুৱাৰীত এটা এটেম্প্ট আছে বা আছিলে। জানুৱাৰীটোত আপুনি সেইটো দিলে, আৰু যদি দিয়া নাই তেনে এপ্ৰিলৰ হয়তো এটা এটেম্প্ট আছে। নিটৰটো এটেম্প্ট আমাৰ নাই। কিয় নাই? বিকজ নিটৰ ক'ব গ'লে এক্সাম আছে মে'ত। তো চি ডাবল ই আছে এপ্ৰিলত, নিট আছে মে'ত। চ' দেয়াৰ ইজ এ ডিফাৰেঞ্চ। ইউ উইল এটেম্প্ট নিট, বাট জে ইৰ কি হৈছে, অলৰেডি এটেম্প্ট হৈ গ'ল, বা হয়তো আপুনি এটেম্প্ট কৰিব আৰু অফক'ৰ্ছ, ৰাইট? চ' এনালাইজ ইয়ৰ ষ্ট্ৰেংথ, আপোনাৰ ষ্ট্ৰেংথ ক'ত আছে? ফিজিক্সত আছে, কেমেষ্ট্ৰিত আছে, মেথছত আছে। সেইটো ষ্ট্ৰেংথ এনালাইজ কৰক। সেই হিচাপত চাওক যে ক'ত মই লেক কৰি আছোঁ, ঠিক। নিট এছপিৰেণ্টৰ কাৰণে মেথছখিনি অভিয়াছলি প্ৰব্লেম হ'ব, যিহেতুকে পৰীক্ষাটো আছে মে'ত এণ্ড চি ডাবল ই পৰীক্ষা আছে এপ্ৰিলত। চ' চি ডাবল ই আগতে হ'ব, তাৰ সেইটো আপুনি চি ডাবল ই দিব লাগিব। চ' আপুনি এক্সট্ৰাকৈ মেথছ পঢ়িব নোৱাৰে। অফক'ৰ্ছ ইমান টাইম নাথাকিব যে মেথছ এক্সট্ৰাকৈ পঢ়িম আকৌ নিটো দিম, সেইটো পচিবলে নহয়। বাট যদি আপুনি বিচাৰি আছে, তেনেহ'লে কিন্তু মেথছৰ কেইটামান চিলেক্টিভ চেপ্টাৰ্ছ আপুনি কৰিব পাৰে। সেই কি চিলেক্টিভ চেপ্টাৰ্ছ কৰিব, মই টেলিগ্ৰাম গ্ৰুপত দি দিম। সেইকেইটা চেপ্টাৰ কৰিলে হ'ল, বা যদি আপুনি নিজাকৈ ভাবিছে কিবা চেপ্টাৰ কৰিম বুলি, কৰিব পাৰে। দেন ইম্পৰ্টেণ্ট হয় ইয়'ৰ ষ্ট্ৰং ছাবজেক্ট। কি আপোনাৰ ছাবজেক্ট ষ্ট্ৰং হয়? চবৰে এটা ছাবজেক্ট ষ্ট্ৰং থাকে। ফৰ এক্সাম্পল মোৰ কেমেষ্ট্ৰি হয়, আপোনাৰ ফিজিক্স হ'ব পাৰে, বা কাৰোবাৰ মেথছ হ'ব পাৰে, কাৰোবাৰ বায়'লজি হ'ব পাৰে, ঠিক আছে। এণ্ড বায়'লজিখিনিও এলিজিবল হয়, সেইটো আমি অলৰেডি লাষ্ট ভিডিঅ'ত ডিছকাছ কৰিছোঁ। যিসকলে আমাৰ মাষ্টাৰ ক্লাছবোৰ নাই চোৱা, কাইণ্ডলি চাই ল'ব, গোটেইখিনি ইনফৰ্মেশ্যন দিয়া আছে। হোৱাট ইজ ইয়'ৰ প্ৰায়ৰিটি? প্ৰায়ৰিটি কেতিয়াও দুটা হ'ব নোৱাৰে, প্ৰায়ৰিটি এটাই হ'ব লাগিব। যদি আপুনি জে এছপিৰেণ্ট হয়, আপোনাৰ প্ৰায়ৰিটি আইদাৰ জে ই হ'ব বা চি ডাবল ই হ'ব, দুটা প্ৰায়ৰিটি হ'ব নোৱাৰে। সেইটো বস্তু মাইণ্ডত কনফাৰ্ম থাকিব লাগিব যে নাই ছাৰ মোক জে ইও লাগে, চি ইও লাগে। ঠিক আছে, লাগে, ভেৰি গুড, বাট হোৱাটছ ইউৰ প্ৰায়ৰিটি? ইফ ইউৰ প্ৰায়ৰিটি ইজ জে ডাবল ই, আপুনি জে ই অৰিয়েণ্ট হৈ পেলাই পঢ়ক। যদি চি ডাবল ই হয়, চি অৰিয়েণ্ট হৈ পেলাই পঢ়ক। ইটছ ডিফাৰেণ্ট, ইটছ লিটিল ডিফাৰেণ্ট। এণ্ড ফৰ নিট এছপিৰেণ্ট ইটছ কমপ্লিটলি ডিফাৰেণ্ট, বিকজ নিটৰ পেপাৰত মেথছ নাহে এণ্ড চি ডাবল ইত বায়'লজি নাহে। চ' আপোনাৰ প্ৰায়ৰিটি কি হয়? যদি নিট হয়, তো নিটত ফ'কাছ কৰক। যদি চি ডাবল ই হয়, ইউ মাষ্ট ফ'কাছ অন চি ডাবল ই। এণ্ড হাফ হাৰ্টেডলি কিন্তু দিলে নহ'ব, তেতিয়া ভাল ৰেংকো নাহিব, ভাল স্ক'ৰো নহ'ব, ঠিক আছে। অ'কে, বেষ্ট ষ্ট্ৰেটেজি কি হয়? বেষ্ট ষ্ট্ৰেটেজি হয় এনালাইজ কৰা যে আমাৰ কিমান দিন আছে, বা কিমান দিন দিব লাগিব ফিজিক্স কেমেষ্ট্ৰি মেথছক, বা কিমান মক্স দিব লাগিব, মক্সৰ কমন পেটাৰ্ণ নে কমন কুৱেশ্যনছ, পি ৱাই কিউজ, মক্স এণ্ড ইউটিউব, এইবোৰ আমি চাব লাগিব। ডেজ, ডেজ বেছি নাই ফিজিক্সৰ কাৰণে, হাৰ্ডলি আপুনি 15 বা 20 ডেজ দিব পাৰিব, তাতকৈ বেছি দিন এনেও দিব নোৱাৰি, ইমান টাইমেই নাই।
চিমিলাৰলি কেমেষ্ট্ৰিৰ কাৰণে 15-20 ডেজ, মেথছৰ কাৰণে 20-25 ডেজ কৰিছোঁ, বিকজ মেথছ কৰোঁতে অকণমান সময় লাগিব, অফক'ৰ্ছ সময় লাগিব। মেথছ বোলা বস্তুটো 15 দিনত শেষ হৈ নাযায়। ক্লাছ 11-12ৰ মেথছ ইমান দীঘল, ঠিক। চ' ফিজিক্স কেমেষ্ট্ৰি মেথছত আপুনি টাইম ডিভাইড কৰিব লাগিব। এনেখিনি যিখিনি টাইম দিছোঁ এইখিনিতো মেক্সিমাম দি আছোঁ মই, যে 15-20 দিন। দেন মক্স আপুনি ফিজিক্সৰ কমন পেটাৰ্ণ এটা পাই যাব যদি আপুনি আমাৰ মক টেষ্ট ফ'ল' কৰে। অফক'ৰ্ছ 100% কমন পেটাৰ্ণ এটা পাই যাব যদি আপুনি আমাৰ গোটেইখিনি মক্স দিছে। কেমেষ্ট্ৰিটো কমন কুৱেশ্যনছো পাই যাব আনকি। কমন পেটাৰ্ণটোতো পাবই পাব, কমন কুৱেশ্যনছো পাই যাব। এণ্ড মেথছতো চেম, কমন পেটাৰ্ণ এণ্ড কমন কুৱেশ্যনছ পাই যাব। পি ৱাই কিউজ আমাৰ কিমান আছে? ফ্ৰম 2017 to 2024 ইটছ 320 কুৱেশ্যনছ, অ'কে। যদি আপুনি 8 বছৰ কৰে, 8 বছৰ কৰিলে ছাফিচিয়েণ্ট হয়। আমি ফাৰ্ষ্ট বেটছ আছিলোঁ 2017-ৰ, চ' মানে যেতিয়া নিগেটিভ মাৰ্কিং ষ্টাৰ্ট হৈছিলে, এণ্ড নাও ইউ উইল এটেম্প্ট। চ' ইউ হেভ 8 পি ৱাই কিউজ, দেট ইজ 320 কুৱেশ্যনছ। মক্স যিটোকে আমি আমাৰ মক টেষ্ট লঞ্চ কৰিছোঁ, 2000 কুৱেশ্যনছতকৈ বেছি আপুনি প্ৰেক্টিচ কৰিব পাৰে। ইটছ মোৰ দেন 2000 কুৱেশ্যনছ। চ' কমন পঢ়াটো খাটাং, কমন পেটাৰ্ণ 100% পৰিব, কমন কুৱেশ্যনছো পৰিব, ইয়াৰ বাহিৰত একোৱেই নাহে। যদি আপুনি ফিজিক্সৰ, কেমেষ্ট্ৰিৰ, মেথছৰ 2000 2000 2000 মানে 6000, আৰু ইপিনে 320 320 320 মানে 7000, যদি আপুনি 7000টা কুৱেশ্যনছ ছল্ভ কৰিছে পি চি এমৰ মিলাই কিনে, আপোনাৰ কুৱেশ্যনছ কমন নপৰিব জানো? কিমানটা কুৱেশ্যনছ আহিব? হাৰ্ডলি 120টা কুৱেশ্যন আহিব। 40 ফিজিক্স, 40 কেমেষ্ট্ৰি, 40 মেথছ, 7000ৰ ভিতৰত আপোনাৰ 120টা কুৱেশ্যন কমন নপৰিব নেকি? ধুনীয়াকৈ পৰিব, আৰামছে পৰিব। ইউটিউবত ওৱান শ্বট মেৰাথন ভিডিঅ'জ চাওক, আমিও আমাৰ মেৰাথন ভিডিঅ'জ লঞ্চ কৰিম, সেইখিনি চালে ছাফিচিয়েণ্ট হ'ব ফৰ চি ডাবল ই। ঠিক আছে, আই থিংক দিজ আৰ ক্লিয়াৰ, বিকজ উই আৰ প্ৰভাইডিং এভৰিথিং। লাইক পি ৱাই কিউজ আপুনি পাই যাব, মক্স আপুনি পাই যাব, ইউটিউবত আপুনি ওৱান শ্বট মেৰাথন পাই যাব, এভৰিথিং ইউ আৰ গেটিং, কমপ্লিট মেণ্টাৰশ্বিপ ইউ আৰ গেটিং। চ' ফৰ ডেট টেলিগ্ৰাম গ্ৰুপ এণ্ড হোৱাটছএপ গ্ৰুপত জইন কৰি লওক, বা আমাৰ কোৰ্চ জইন কৰি লওক। এণ্ড নকৰিলেও প্ৰব্লেম নাই, বিকজ আমি মাষ্টাৰ ক্লাছ হিচাপত ফ্ৰীত ভিডিঅ'জ আপলোড কৰি আছোঁ, ইটছ অনলি ফৰ ইউ। ডুজ এণ্ড ডোণ্টছ কি হয়? ডুজ হয় যে 50 কুৱেশ্যনছ কাৰেক্ট কৰিব লাগে। কিমান কুৱেশ্যনছ? 50 কুৱেশ্যনছ, ডেট ইজ 200 মাৰ্কছ। ডোণ্টছ কি হয়? ডোণ্ট অভাৰ প্ৰিপেয়াৰ। মানে এনেকুৱা নহয় যে গোটেইখিনি প্ৰিপেৰেশ্যন কৰি গ'লোঁ, 480 আউট অফ 480 মাৰ্কছ প্ৰিপেৰেশ্যন কৰি গ'লোঁ ইমান কম সময়ত, য'ত মানে ভালকৈ পঢ়াও নাই। ৰিভিজন মিনিমাম 3 টাইমছ দিয়ক, 3তকৈ কম নচলিব, 3 টাইমছ দিবই লাগিব। বিকজ যিমান অৰ্গেনিকৰ ৰিয়েকশ্যনছ আছে, যিমান কেমেষ্ট্ৰি ফৰ্মুলা আছে, যিমান মেথছৰ ক'ব গ'লে কনচেপ্ট আছে, ইউ হেভ টু ৰিভাইজ 3 টাইমছ। এণ্ড ডোণ্টছ কি হয়? ডোণ্ট ৰিড এভৰিথিং। এভৰিথিং পঢ়াৰ দৰকাৰ নাই, চিলেক্টিভ পঢ়ক, বাট এভৰিথিং নপঢ়ক। ঠিক আছে, জইন এ টেষ্ট চিৰিজ, ইট ইজ ভেৰি ইম্পৰ্টেণ্ট, আই মাষ্ট ৰেকমেণ্ড ইট। এতিয়া বহুতে আহিব যে চি ডাবল ই টেষ্ট চিৰিজৰ কথা কৈ আছে নেকি? ন, যদি আপুনি জে ডাবল ই টেষ্ট চিৰিজ জইন কৰিছিলে কিবা বেলেগ কোচিঙত, সেইটোও হৈ যাব, সেইটোতো চলি যাব, খালি জে ডাবল ই চলি যাব, জে ডাবল ইৰ এক্সামটো চলি যাব। ঠিক আছে, বাট ষ্টিল চি ডাবল ইও মেনেজ হৈ যায়। বাট যদি আপুনি জে ডাবল ইৰ টেষ্ট চিৰিজো লোৱা নাই, চি ডাবল ইও নলয়, দেন ডেফিনেটলি ইউ নিড এ টেষ্ট চিৰিজ, অ'কে। যদি আপুনি নিট দি আছে, তেন্তে 100% ইউ নিড এ টেষ্ট চিৰিজ, ইউ হেভ টু জইন দিছ। ডোণ্টছ কি হয়? ডোণ্ট ৱাটছ ৰেণ্ডম ভিডিঅ'জ, যে ৰেণ্ডম ফিজিক্স ভিডিঅ'জ, ৰেণ্ডম কেমেষ্ট্ৰি, ইট উইল জাষ্ট ৱেষ্ট ইউৰ টাইম এণ্ড নাথিং এলছ। মানে ইউ হেভ টু ছেভ টাইম নাও। ডুজ কি হয়? ষ্টাডি ডেইলি। ডোণ্টছ কি হয়? ডোণ্ট কম্প্ৰমাইজ উইথ শ্লিপ। এতিয়া ডুজত ভাবিব যে ষ্টাডি ডেইলি মানে ডেইলি পঢ়িব লাগিব, চ' টোপনি ক্ষতি কৰি কৰি নপঢ়োঁ। ডোণ্টছ কি হয়? যে ডোণ্ট কম্প্ৰমাইজ উইথ ইয়ৰ শ্লিপ। 7 to 8 আৱাৰ্ছ শ্লিপ ইজ ৰিকুৱাৰ্ড ফৰ ইয়ৰ বডি, ফৰ ইয়ৰ মেণ্টেল হেল্থ এণ্ড ফিজিকেল এজ ৱেল। চ' ডুজ ডোণ্টছখিনি ইম্পৰ্টেণ্ট হয়। ডুজ কি হয়? যে এভইড ছ'চিয়েল মিডিয়া। ছ'চিয়েল মিডিয়া আপুনি এভইড কৰক, লাগিলে টাইমাৰ লগাই দিয়ক, বা আফটাৰ 10 PM ইউজ নকৰিব, বা লাগিলে আনইনষ্টল মাৰি দিয়ক। ঠিক আছে। ডোণ্টছ কি হয়? ডোণ্ট এভইড ফেমিলি। বহুতে কি কৰে যে নাই পঢ়ি আছোঁ তো কমপ্লিটলি মানে আইচলেট হৈ যায়, উইচ উইল এফেক্ট ইয়ৰ মেণ্টেল হেল্থ। চ' কিছুমান ডুজ এণ্ড ডোণ্টছ আছে, ধুনীয়াকৈ এক্সপ্লেইন কৰিছোঁ, আই হোপ আপুনি বুজি পাইছে। এণ্ড মই যেনেকুৱাকৈ বস্তুবোৰ কৈছোঁ, সেনেকুৱাকৈ 100% ফ'ল' কৰিব লগা একো কথা নাই। যদি আপুনি 50-60% ফ'ল' কৰে মই যিখিনি বস্তু ক'লোঁ এতিয়ালৈকে, ষ্টিল ইট ইজ মোৰ দেন এনাফ। 100% কৰিব হয়তো নোৱাৰিব পাৰে, এণ্ড নোৱাৰিবই মানে 100% কৰিব পচিবলে নহয় মানে, বাট ষ্টিল ইফ ইউ আৰ জাষ্ট 50-60% যদি মানে ফ'ল' কৰি আছে মই কোৱা বস্তুখিনি, ইট ইজ চাফিচিয়েণ্ট, বিকজ আই এম মেণ্টৰিং ষ্টুডেণ্টছ ফ্ৰম 5 more years, ৰাইট? 5 বছৰতকৈ বেছি লাইক উই আৰ ডুইং ইট, চ' আই ন' যে মিষ্টেক কি কি কৰে ষ্টুডেণ্টছে, এণ্ড সেইখিনিৰ কাৰণে চিলেকশ্যন নহয়। ৰিয়েলিটি চেক, দ্য বেষ্ট পাৰ্ট, ৰিয়েলিটি চেক। ৰিয়েলিটি চেক কি হয়? এতিয়া ইমানখিনি কথা মই আপোনাক মটিভেট কৰিলোঁ এইটো ক'বৰ কাৰণে যে আপুনি চি ডাবল ই কিয় দিব লাগে, এক্সাম কিয় ক্ৰেক কৰিব লাগে, এক্সাম ভাল কিয় কৰিব লাগে, এডমিশ্যন কিয় ল'ব লাগে, বেনিফিটছ কি কি হয়, এডভান্টেজ কি হয়, গোটেইখিনি বস্তু ক'লোঁ, গোটেইখিনি ষ্ট্ৰেটেজি ক'লোঁ। এতিয়া মই আপোনালোকক ক'ম যে ৰিয়েলিটি চেক কি হয়, যে আপুনি ইমানখিনি কষ্ট কৰি মেলি কিনে তাৰপিছতো ষ্ট্ৰাগলটো কি হয়, তাৰপিছতো ডিছএডভান্টেজ কি থাকে, তাৰপিছতো আপোনাৰ মানে অপৰচুনিটিছ আছেনে নাই। চ' ইয়াত অলপ হাৰ্ড ব্ৰেক হ'ব পাৰে, বাট যিহেতুকে মই অনেষ্ট এটা ভিডিঅ' বনাইছোঁ, চ' আই উইল গিভ ইউ অনেষ্ট অপিনিয়ন।
ফাৰ্ষ্ট অফ অল টায়াৰ 2 কলেজ হয়, টায়াৰ 1 কলেজ নহয়, ইটছ নট IIT, দিজ আৰ টায়াৰ 2 কলেজেছ। টায়াৰ 2 চিটিত টায়াৰ 2 কলেজ হয় এইবোৰ, টায়াৰ 3 নহয় বাট টায়াৰ 2 হয়। AC বা যিমানখিনি কলেজ আছে টায়াৰ 2 কলেজ হয়। যাৰ টায়াৰ 2 বুলি কেলৈ কৈছোঁ, বিকজ যেতিয়া আপুনি কিবা এণ্ট্ৰেঞ্চ এক্সাম দিব যাব MBA ৰিলেটেড, তেতিয়া আপোনাৰ টায়াৰ 1 নে টায়াৰ 2 চেক কৰে। ত' সেইকাৰণে মই টায়াৰ 2 বুলি মেনশ্যন কৰিলোঁ, বিকজ যদি আপুনি গৈ আছে কেট দিবৰ কাৰণে, মেট দিবৰ কাৰণে, স্নেপ দিবৰ কাৰণে, জেভিয়াৰ টেষ্ট, এনি আদাৰ টেষ্ট দিব গৈ আছে, এম বি এৰ কথা কৈ আছোঁ দেই, মই বেলেগ একো নাই কোৱা, দেন দে চেক যে আপোনাৰ কলেজ কি হয়, IIT হয়, NIT হয়, নে টায়াৰ 2 কলেজ হয়, নে টায়াৰ 3 হয়, দে উইল চেক। যিহেতু টায়াৰ 2 হয়, দেৰ ইজ ওৱান ডিছএডভান্টেজ। এতিয়া মই এইটো নাই কোৱা যে মানে চিট নাপাব, অবভিয়াছলি 100% পাব, বাট এডভান্টেজ ডিছএডভান্টেজ কৈ আছোঁ। ঠিক, ল' কেম্পাছ প্লেচমেণ্ট। যদি আপুনি ভালকৈ ডাটা গম পায় যে IITতে ভালকৈ প্লেচমেণ্ট হোৱা নাই, NITটো বহুত দূৰৰ কথা, এণ্ড NITটো চবতে প্লেচমেণ্ট নহয়, এণ্ড য'ত হয় সেইখিনি ক'ৰ ব্ৰাঞ্চখিনিত হয় বা CSEত হয়। ঠিক আছে, চ' এইখিনিতো আপোনাৰ ষ্টেট ইঞ্জিনিয়াৰিং কলেজেছ হয়, য'ত প্লেচমেণ্টৰ চান্স খুবেই কম, বহুত কম প্লেচমেণ্ট হয়, ইনফেক্ট নহয়। আৰু যদি প্লেচমেণ্ট হয়ও, ল' পেকেজ দিয়ে। কিমান পেকেজ দিব? 4 লাখ, 5 লাখ, 6 লাখ, 10 লাখ। 10 লাখটো বাৰু ভালেই হয়, বেয়া নহয়, বাট তথাপিতো মানে 4 লাখ, 5 লাখ, 6 লাখতে মেক্সিমাম থাকি যায়। এতিয়া ভাবিব যে 4 লাখ টকাটো ভালেই হয়, অবভিয়াছলি। এতিয়া আপোনাৰ ভাল লাগিছে 4 লাখ ৰুপিজ, যেতিয়া আপুনি আফটাৰ ইঞ্জিনিয়াৰিং পাছ আউট হ'ব, তেতিয়া কিন্তু এইটো ইমান হাই পেকেজ যেন নালাগিব। ঠিক আছে, এইখিনি মই ৰিয়েলিটি চেক দি আছোঁ, ডিম'টিভেট নাই কৰা। ৰিয়েলিটি চেক ইজ ভেৰি ইম্পৰ্টেণ্ট, বিকজ আই থিংক মই মেণ্টৰৰ লগত এজন ছিনিয়ৰো হয় আপোনালোকৰ, যিহেতুকে মই নিজে JECৰ পৰা পাছ আউট হয়, এণ্ড অফক'ৰ্ছ আই গট প্লেচমেণ্ট। বহুতে সুধিব যে ছাৰ আপুনি নাপালে নেকি, সেইকাৰণে কৈ আছে। আই অবভিয়াছলি গট। চ' সেই বস্তুটো মই কৈ আছোঁ আপোনালোকক, বস্তুটো ল' চান্স ইন গভমেণ্ট জব এক্সেপ্ট চিভিল। বহুতে ভাবিব যে যদি গভমেণ্ট কলেজত পঢ়োঁ গভমেণ্ট জব পাই যাম, এনেকুৱা একো মতলব নাই, এনেকুৱা একো কথা নাই। ঠিক আছে, গভমেণ্ট জব আছে, অকল চিভিলত আছে। বহুতক এইটো মই ৰিয়েলিটি চেক দি দিওঁ, যদি আপুনি মেকানিকেল, ইলেক্ট্ৰিকেল, EC বা এনি আদাৰ আপুনি ব্ৰাঞ্চত আছে এক্সেপ্ট চিভিল, আপোনাৰ কিন্তু গভমেণ্ট জব হোৱাৰ চান্স খুবেই কম, বিকজ পষ্টে নোলাব। হাৰ্ডলি 2টা 4টা 10টা 15টা পষ্ট ওলাব, তাতকৈ বেছি পষ্ট নোলায়। নোলায় মানে নোলায়, মই এনে নাই কোৱা। আই হেভ দ্য ডাটা, আই হেভ দ্য ফেক্টছ, আই উইল শ্ব' ইউ ন'টিফিকেশ্যনছ। আপোনাক লাগিলে মই টেলিগ্ৰাম গ্ৰুপত ন'টিফিকেশ্যনছ দি দিম, পষ্টৰ সংখ্যা দি দিম, মেকানিকেলৰ লাষ্ট 1 2 3 ইয়াৰ্ছৰ দি দিম, এবাৰ নিজে ভেৰিফাই কৰি ল'ব। এণ্ড মই চিভিলৰো দিম। চিভিলৰ ৰিচেণ্টলি খুব খুব জব ওলাইছে, এণ্ড এভৰি ইয়াৰ ওলাই মানে চিভিল। যদি গভমেণ্ট জব কৰিব মন আছে, চিভিল ইঞ্জিনিয়াৰিং ল'ব, বেলেগত কিন্তু গভমেণ্ট জব নাই। ইয়াত কিন্তু মই গভমেণ্ট জবৰ কথা কৈ আছোঁ দেই, প্ৰাইভেট জবৰ কথা কোৱা নাই। ষ্ট্ৰাগল টু ক্ৰেক গেট ফৰ মাষ্টাৰ্ছ। এতিয়া বহুতে ভাবিব যে আমাৰ ষ্ট্ৰাগল খতম, বিকজ আমি CW দিলোঁ, ভালকৈ ক্ৰেক কৰিলোঁ, এণ্ড উই আৰ ডান, নাও আমাৰ লাইফ ছেট। নাথিং, একদম জিৰ'। কিয়? বিকজ আপুনি আকৌ ষ্ট্ৰাগল কৰিব লাগিব গেট ক্ৰেক কৰাৰ কাৰণে, এণ্ড গেট ইজ নট এন ইজি কাপ অফ কেক। ইমান ইজি নহয়, ওৱান অফ দ্য টাফেষ্ট এক্সামছ অফ ইণ্ডিয়া হয়। ঠিক আছে, গেট হওক, UPSC হওক, এইবোৰ টাফেষ্ট এক্সামছ হয়। তো ইমান ইজি হালোৱা নহয় মানে যে এইটো হ'লটো চব হৈ গ'ল, গেট ক্ৰেক কৰিব লাগিব। এণ্ড একদম দুখ লগা কথা, দুখ লগা কথা মানে কি, ভাল লগাই হয় বাৰু, বাট আমাৰ কাৰণে দুখ লগা কথা যে আপুনি ডিগ্ৰী কৰিব, ডিগ্ৰী কৰি মেলি কিনে কিন্তু আপোনাৰ কাৰণে কিন্তু জব ভেকেঞ্চি বহুত কম থাকিব। ডিপ্ল'মা ষ্টুডেণ্টছ গেট মোৰ গভমেণ্ট জবছ, বিকজ ডিপ্ল'মা ষ্টুডেণ্টছৰ ভেকেঞ্চি বেছি থাকে। লাগিলে সেইটো আপোনাৰ PUSUত হওক, অইল ONGC বা NRL, বা লাগিলে সেইটো আপোনাৰ গভমেণ্ট জবত হওক, ডিপ্ল'মা ষ্টুডেণ্টছৰ কিন্তু ভেকেঞ্চি বহুত 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 বেছি থাকে। কিন্তু ডিগ্ৰী হোল্ডাৰৰ কিন্তু ভেকেঞ্চি নাথাকে। চিভিলৰ থাকে, কিন্তু বেলেগৰ নাথাকে। আৰু নাথাকে মানে নাথাকে, মই এনে নাই কোৱা। আই উইল গিভ ইউ দ্য প্ৰুফ, দিছ ইজ দ্য ডাৰ্ক ৰিয়েলিটি অফ ইঞ্জিনিয়াৰিং, অফ ইঞ্জিনিয়াৰিং ডিগ্ৰী, ৱাই মষ্ট পিপল আৰ জবলেছ, এণ্ড ৱাই। জাষ্ট ভাবিব, ছাৰ আপুনি গোটেইটো ভিডিঅ'টো মটিভেট কৰিলে, লাষ্টত ডিম'টিভেট কৰি দিলে। ইয়াৰ পিছতো আপোনালোকে প্ৰিপেৰেশ্যন কৰিব, ইয়াৰ পিছতো আপোনালোকে এক্সামছ দিব, আই ন' ডেট, এণ্ড ইউ অলছ' ন'। বাট মই জাষ্ট ৰিয়েলিটিটো কৈছোঁ যে এটা মানে মই বাবল ক্ৰিয়েট নাই কৰা যে মানে দিছ ইজ দ্য বেষ্ট লাইফ, ফেক মটিভেশ্যন নাই কৰা। মানে এটা ৰিয়েলিটি চেক দেখাই আছোঁ যে টায়াৰ 2 কলেজ হয়, ল' কেম্পাছ প্লেচমেণ্ট হয়, ল' পেকেজ হয়, ল' চান্স অফ গভমেণ্ট জবছ হয় এক্সেপ্ট চিভিল, ষ্ট্ৰাগল টু ক্ৰেক গেট ফৰ মাষ্টাৰ্ছ অৰ কেট অলছ' অৰ UPSC অৰ এনি আদাৰ এক্সাম মানে। এণ্ড ডিপ্ল'মা ষ্টুডেণ্টছৰ কিন্তু বেছি প্ৰায়ৰিটি থাকিব। চ' বহুতে ভাবিব পাৰে ছাৰ ডিপ্ল'মাই কৰিলোঁ নহ'লে, অফক'ৰ্ছ আই ৰেকমেণ্ড ইট। মানে যদি কোনোবা ভাবি আছে ডিপ্ল'মা কৰিম বুলি, 100% কৰি লওক, একদম 100% কৰি লওক। মই ৰেকমেণ্ড কৰোঁ, যদি আপোনাক গভমেণ্ট জব লাগে 100% ডিপ্ল'মাই কৰি লওক। বাট যদি আপুনি বিচাৰিছে যে নাই মানে লাইফত অকণমান এক্সপ্ল'ৰো কৰিম, মানে অকল ডিপ্ল'মাটো কৰি বহি নাথাকোঁ, অলপ কিবা কৰিব মন আছে মানে ছামথিং বিগ, মানে দেন ডেফিনেটলি যাব পাৰে। কিন্তু সেই ছামথিং বিগৰ চক্কৰত কিন্তু মই ৰিয়েলিটি চেকখিনিও কৰি দিলোঁ মানে। ঠিক আছে, চ' থেংক ইউ. Comment your query, ask questions for next master class, join Telegram group,
এণ্ড জইন হোৱাটছএপ গ্ৰুপ, তাতে গোটেইখিনি ইনফৰমেশ্যনছ দিম। আই হোপ দিছ ভিডিঅ' হেভ হেল্প ইউ, এণ্ড ইয়াতে মষ্ট ইম্পৰ্টেণ্ট, ইফ ইউ জাষ্ট ৱান্ট টু জইন ইট, এণ্ড জাষ্ট হোৱাটছএপত মেছেজ দিলেই হ'ল, জইন কৰিলে হ'ল, ডেট ইজ ইট মানে। থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'।